দেৰগাঁৱৰ ৫১ নং ছগুৰি কছাৰীগাঁও অংগনবাদী কেন্দ্ৰত চৰম অৰাজকতা। শিশুসকলৰ কাৰণে নাই কোনো ধৰণৰ সুস্থ শৈক্ষিক পৰিৱেশ। কেন্দ্ৰটোত ৪গৰাকী কৰ্মী সহায়িকাৰ বিপৰীতে আছে মাত্ৰ ৬টা শিশু। কাগজে কলমে কেন্দ্ৰটোত ল'ৰা-ছোৱালীৰ সংখ্যা ৩০টা। স্থানীয় ৰাইজৰ অভিযোগ, কৰ্মী সহায়িকাৰ দুৰ্ব্যৱহাৰৰ বাবে কেন্দ্ৰটোলৈ নাহে শিশু আৰু শিশুসকলৰ বাবে অহা খাদ্য বিক্ৰী কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে, যাৰ ফলত একাংশ লোকৰ সৈতে বিদ্যালয় চৌহদত বাক বিতণ্ডাৰ সৃষ্টি হৈছে। যে অনামিকা হাজৰিকা ঘৰটো কেঁচা কাৰণে তেওঁ ছোৱালীজনীক কেঁচা ঘৰত পঢ়ুৱাব নোৱাৰি মোৰ পকা ঘৰটোত বহুৱাই থৈ যায়হি আৰাধ্যাত, তাৰ সেইজনীকো পঢ়ুৱালে আৰু এতিয়া অংকুৰিতাকো আনি মোৰ পকা ঘৰটোত বহুৱাই থৈ যায়হি। মোৰ এইখিনিতে প্ৰশ্ন নিউজ চেনেলৰ জৰিয়তে চৰকাৰলৈ, অংগনবাদী চেণ্টাৰবিলাক অংগনবাদী শিক্ষয়িত্ৰী নে চৰকাৰে পাতি দিয়া এখন স্কুল তেওঁলোক শিক্ষয়িত্ৰীহে? মোৰ জানিব সেই কথাটো কিন্তু মন আছে। বাইদেউকো মই দোষাৰোপ কৰা নাই, বাইদেৱে কৈছে মই শুনিছোঁ, সেয়েহে আপোনালোকক অৱগত কৰি মই চৰকাৰলৈ অনুৰোধ কৰিছোঁ, এই স্কুলসমূহত কেঁচা ঘৰৰ ল'ৰা-ছোৱালী পঢ়িব পৰা অধিকাৰ নাই নেকি? এই ভিঅ সভাঘৰটোৰ কাৰণেহে আজি আমি গ্ৰুপত মেছেজ দিয়া হৈছে, আমি মহিলাখিনিক মতা হৈছে। কাৰণ আমাৰ ভিঅ ঘৰটো আমাৰো মহিলা ৩৩০ জনী আছে ইয়াত। ৩৩০ জনীৰ কাৰণে আমি মানে জেগা লাগে। আমাৰ প্ৰথম এই ঘৰটো যে অৱস্থাই নাছিলে, চবেই দেখিছে। নাই, এই ঘটনাটোৰ বিষয়লৈ মই আপোনাক ক'ম, কিন্তু এই ঘটনাটোৰ বিষয়লৈ আমি আজি ইয়াত আমাৰ গোটৰ সদস্যক মতা নাই। সেইটো ভুল বুজিব নালাগে কোনেও দেই। আমি মাতিছো ভিঅ সভাগৃহটোৰ কাৰণে, কাৰণ ভিঅ সভাগৃহ যেতিয়া সেইটো চৰকাৰে কৈছে চবতে, আমাৰ ইয়াত বুলিয়ে নহয়, যিবোৰ মিনি চেণ্টাৰ আছিলে সেইবোৰ এড কৰি দিলে, মোৰ লগত সংযোগ কৰি দিলে। আৰু তাৰপিছতে ল'ৰা-ছোৱালী এতিয়া আমাৰ 30টা হ'লেই হ'ব লাগে নাই এডিচনেল চেণ্টাৰ। ধৰ কেতিয়াবা 30টা নহয় আৰু যেনিবা ৰেষ্টাৰটো আমি গোটেই হেৰিটো কৰিবই লাগিব, হয় নে নহয়? গোটেই লোকেশ্যনটো আৰু ধৰ কিমান ল'ৰা-ছোৱালী আছে আমাৰ 3 বছৰ 5 বছৰ, এতিয়া 30টা আছে। 30টা আছে, কিন্তু আপোনাৰ উপস্থিতি আছে উপস্থিতি 8টা আছে। এতিয়া উপস্থিতি 8টা আৰু আপোনাৰ প্ৰতিদিনতে এনেদৰে 6 বা 8টা ল'ৰা-ছোৱালী থাকে বুলি কোৱা শুনিছো। সেইবোৰ মিছা বদনাম কি প্ৰমাণ দিম আপোনাক? আমাৰ ফটো মাৰি থোৱা আছে, দেখাই দিয়ক। ল'ৰা-ছোৱালী আমাৰ GPS কেমেৰাত আমি প্ৰতিদিনে ফটো মাৰো, সেইবোৰ আমাৰ পায়ে আছে। এতিয়া নতুনকে এইবোৰ বাক্যৰচনা হাজাৰী এগেইনষ্টৰ এইটো ক'লে যে অনামিকা হাজৰিকা ঘৰটো কেঁচা কাৰণে তেওঁ ছোৱালীজনীক কেঁচা ঘৰত পঢ়ুৱাব নোৱাৰি মোৰ পকা ঘৰটোত বহুৱাই থৈ যায়হি আৰাধ্যাত, তাৰ সেইজনীকো পঢ়ুৱালে আৰু এতিয়া অংকুৰিতাকো আনি মোৰ পকা ঘৰটোত বহুৱাই থৈ যায়হি। মোৰ এইখিনিতে প্ৰশ্ন নিউজ চেনেলৰ জৰিয়তে চৰকাৰলৈ, অংগনবাদী চেণ্টাৰবিলাক অংগনবাদী শিক্ষয়িত্ৰী নে চৰকাৰে পাতি দিয়া এখন স্কুল তেওঁলোক শিক্ষয়িত্ৰীহে? মোৰ জানিব সেই কথাটো কিন্তু মন আছে। বাইদেউকো মই দোষাৰোপ কৰা নাই, বাইদেৱে কৈছে মই শুনিছোঁ, সেয়েহে আপোনালোকক অৱগত কৰি মই চৰকাৰলৈ অনুৰোধ কৰিছোঁ, এই স্কুলসমূহত কেঁচা ঘৰৰ ল'ৰা-ছোৱালী পঢ়িব পৰা অধিকাৰ নাই নেকি? এই ভিঅ সভাঘৰটোৰ কাৰণেহে আজি আমি গ্ৰুপত মেছেজ দিয়া হৈছে, আমি মহিলাখিনিক মতা হৈছে। কাৰণ আমাৰ ভিঅ ঘৰটো আমাৰো মহিলা ৩৩০ জনী আছে ইয়াত। ৩৩০ জনীৰ কাৰণে আমি মানে জেগা লাগে। আমাৰ প্ৰথম এই ঘৰটো যে অৱস্থা